हेलो स्टूडेंट वेलकम टू सेवा पाठशाला। आज तुम्हारे नवम श्रेणीर जी अध्याय 9 आछे विज्ञानर 9 नम्बर चैप्टार जी आछे बल और गति विषयक सूत्रসমূह সেই चैप्टारটোৰ তোমালোকৰ मेन যিখিনি इम्पर्टेन्ट टपिक আছে তাৰ উপৰি ভিতৰুৱা যিখিনি উদাহৰণ ইয়াৰ উপৰি অনুশীলনী যিখিনি কুৱেশ্যন আনসাৰ আছে আৰু প্ৰশ্নাৱলীখিনি মই ধুনীয়াকৈ আলোচনা কৰিম। ইয়াৰ উপৰি মই ধুনীয়াকৈ তোমালোকৰ কাৰণে নোটখিনি টু দা পইণ্ট হিচাপে লিখি আনিছোঁ যাতে তোমালোকে এবাৰ পঢ়িলে যাতে বস্তুখিনি মনত থাকে আৰু পৰীক্ষাত ফুল মাৰ্কছ পোৱা। গতিকে তোমালোকে চাই থাকা। চোৱা, প্ৰথমতে ষ্টুডেণ্ট বল আৰু গতি বিষয়ক সূত্ৰ এই চেপ্টাৰটোত তোমালোকে মেইন তিনিটা বস্তু শিকিবা। তিনিটা বস্তুৰ ইয়াৰ প্ৰথমটো হ'ল যে তোমালোকে নিউটনৰ তিনিটা ল শিকিবা, নিউটনৰ তিনিটা সূত্ৰ। প্ৰথমতে চোৱা যে নিউটনৰ ফাৰ্ষ্ট লটো কি আছিলে। নিউটনৰ ফাৰ্ষ্ট লটো আছিল চোৱা, প্ৰযুক্ত বলে অৱস্থাৰ পৰিৱৰ্তন কৰিবলৈ বাধ্য নকৰা পৰ্যন্ত বস্তু এটা স্থিতিশীল অথবা সৰল ৰেখাদি সুষম গতিৰে গতিশীল হৈ থাকিব। চোৱা, তুমি এখন বাছত বহি আছা, সেই বাছখনে যেতিয়া হঠাৎ ব্ৰেক মাৰে তুমি আগফালে কিয় যোৱা? কাৰণ এইটো কি হ'ল নিউটনৰ ফাৰ্ষ্ট ল। মানে কি হ'ল, তুমি যদি স্থিৰ অৱস্থাত আছা তুমি স্থিৰ অৱস্থাতে থাকিব বিচৰা, আনহাতে তুমি যদি গতিশীল অৱস্থাত তোমাক থৈ দিয়া হয় তুমি সেই গতিশীল অৱস্থাতেই থাকিব বিচাৰিবা। এইটোৱে হ'ল নিউটনৰ ফাৰ্ষ্ট ল, হয়নে? ইয়াৰ পিছত চোৱা ছেকেণ্ড ল কি। এতিয়া চোৱা ষ্টুডেণ্ট নিউটনৰ ছেকেণ্ড ল, আমি এইখিনি প্ৰশ্নাৱলী গোটেইখিনি তোমালোকক কৰাই দিম। এতিয়া চোৱা যে নিউটনৰ ছেকেণ্ড লটোকে আমি জানিলোঁ। চোৱা, নিউটনৰ ছেকেণ্ড লটো হ'ল তোমাৰ যে বস্তুৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ প্ৰয়োগ কৰা অসন্তুলিত বলৰ সমানুপাতিক আৰু পৰিৱৰ্তনৰ দিশ বলৰ দিশত হয়। মানে নিউটনৰ ছেকেণ্ড লটো হ'ল তোমাৰ যে F = ma, মানে ফ'ৰ্চ যিমান তুমি প্ৰয়োগ কৰিবা মাছ আৰু এক্সেলাৰেশ্যন ইয়াৰ কিমান হৈ যাব, ফ'ৰ্চৰ সমান হৈ যাব। আৰু এটা ইম্পৰ্টেণ্ট যে বলৰ একক হ'ল kg/ms ইনভাৰ্চ বা নিউটন আৰু ইয়াৰ চিহ্ন হ'ল n। এইটো MCQৰ কাৰণে তোমালোকৰ ইম্পৰ্টেণ্ট আছে। এইটো নিউটনৰ ছেকেণ্ড লৰ F = ma, হয়নে? ইয়াৰ পিছত চোৱা, ইয়াৰ উপৰি ষ্টুডেণ্ট এইটো চেপ্টাৰত তোমাৰ যিখিনি উদাহৰণ আছে মই উদাহৰণখিনিও তোমালোকৰ কাৰণে ধুনীয়াকৈ কৰাই দিম, তোমালোকে ভিডিঅ'টো চাই থাকিবা। এতিয়া চোৱা ষ্টুডেণ্ট, আমি পঢ়িম নিউটনৰ থাৰ্ড ল বা নিউটনৰ তৃতীয় সূত্ৰ। নিউটনৰ তৃতীয় সূত্ৰৰ মতে তুমি কি এনেকৈ মনত ৰাখিবা যে প্ৰত্যেকটো একশ্যনৰ কি আছে, অপজিট ৰিয়েকশ্যন আছে। ষ্টুডেণ্ট নিউটনৰ থাৰ্ড ল তোমালোকে মনত ৰাখিবলৈ এই বস্তুটো মনত ৰাখিবা। তুমি যেতিয়া নাৱৰ পৰা পাৰলৈ উঠা, নাওটো কি, তুমি যেতিয়া আগফালে যাবা নাওটো কি হয়, পিছফালে যায়। নিউটনৰ থাৰ্ড ল এনেকৈ মুখস্থ কৰিবা, বুজি পাইছানে? এতিয়া চোৱা ষ্টুডেণ্ট, আমি 118 পেজৰ যিটো প্ৰশ্নাৱলীৰ কুৱেশ্যনখিনি আছে সেইখিনি চাম। চোৱা যে এক কি দিয়া আছে, তলত দিয়া কোনটো বস্তুৰ জড়তা বেছি, এটা ৰবৰৰ বল আৰু এটা একে আকাৰৰ শিলৰ বল, কোনটোত জড়তা বেছি? আৰু খ কি দিছে যে এখন চাইকেল আৰু এখন ৰেলগাড়ী। গ দিছে যে এটা 5 টকীয়া মুদ্ৰা আৰু এটা এটকীয়া মুদ্ৰা। চোৱা, এটা ৰবৰৰ বল আৰু এটা একে আকাৰৰ শিলৰ বল, একে আকাৰৰ শিলৰ বলৰ কি হ'ব, জড়তা বেছি হ'ব। খ চোৱা যে এখন ৰেলগাড়ীৰ জড়তা বেছি হ'ব। এতিয়া চোৱা গ কি দিয়া আছে যে এটা 5 টকীয়া মুদ্ৰা আৰু এটা 1 টকীয়া মুদ্ৰাৰ কোনটো এটা 5 টকীয়া মুদ্ৰাৰ নোট ইয়াৰ জড়তা বেছি হ'ব, হয়নে? এতিয়া চোৱা 2 নম্বৰ কুৱেশ্যনটো কি দিছে যে তলত দিয়া উদাহৰণটোত বলটোৰ বেগৰ পৰিৱৰ্তন কিমানবাৰ হৈছে ঠাৱৰ কৰিবলৈ চেষ্টা কৰা। চোৱা, এজন ফুটবল খেলুৱৈয়ে ফুটবলটো তেওঁৰ দলৰ অন্য এজন খেলুৱৈলৈ আগবঢ়াই দিছে। যিজনে বলটো গললৈ মাৰিছে বিপৰীত দলৰ গলৰক্ষকজনে বলটো ধৰি তেওঁৰ নিজৰ দলৰ অন্য এজন খেলুৱৈলৈ আগবঢ়াই দিছে। প্ৰত্যেক ক্ষেত্ৰতে বলৰ যোগান ধৰা অভিকৰ্তাজনক চিনাক্ত কৰা। ইয়াৰ উত্তৰটো চোৱা যে বলটোৰ বেগ মুঠতে কিমানবাৰ পৰিৱৰ্তিত হৈছে, 4 বাৰ। সেয়া নিম্নলিখিত ধাপত ঘটিছে যে প্ৰথমবাৰ প্ৰথম খেলুৱৈজনে বলটো নিজৰ দলৰ দ্বিতীয় খেলুৱৈলৈ দিলে, ইয়াৰে অভিকৰ্তা কোন, প্ৰথম খেলুৱৈজন। দ্বিতীয়বাৰ চোৱা যে দ্বিতীয় খেলুৱৈজনে বলটো গললৈ মাৰি পঠালে, ইয়াৰে অভিকৰ্তা হ'ল দ্বিতীয় খেলুৱৈজন। থাৰ্ড চোৱা যে তৃতীয়বাৰ গলৰক্ষকজনে বলটো ৰখালে, ইয়াৰে অভিকৰ্তা হ'ল গলৰক্ষকজন। চতুৰ্থতে গলৰক্ষকজনে বলটো নিজৰ দলৰ আন খেলুৱৈলৈ মাৰি পঠিয়ালে, ই হ'ল অভিকৰ্তা হ'ল গলৰক্ষকজন। এতিয়া চোৱা ষ্টুডেণ্ট 3 নম্বৰ কুৱেশ্যন যে গছৰ ডাল এডাল জোৰকৈ জোকাৰি দিলে কিছুমান পাত কিয় সৰি পৰে ব্যাখ্যা কৰা। চোৱা গছৰ ডাল এটা জোকাৰি দিলে ডালৰ লগতে পাতৰ গুৰিটো লৰে, কিন্তু স্থিতি জড়তাৰ কাৰণে পাতটো একে ঠাইতে থাকিব খোজে, সেয়ে পাতৰ ঠাৰিৰ গুৰিটো ভাঙি যায় আৰু মধ্যাকৰ্ষণ বলৰ কাৰণে পাতটো তললৈ সৰি পৰে। চোৱা মধ্যাকৰ্ষণ শক্তিয়ে কি কৰে, পৃথিৱীৰ কেন্দ্ৰলৈ বস্তু কি কৰে, চুম্বকৰ নিচিনা টানি আনে। গতিকে যিখিনি পাত আছে গছৰ সেইখিনি কি কৰিব, মধ্যাকৰ্ষণ শক্তিয়ে মাটিৰ ফালে অৰ্থাৎ পৃথিৱীৰ কেন্দ্ৰৰ ফালে কি কৰিব, নমাই অনাৰ কাৰণে সৰি পৰাৰ কাৰণে চেষ্টা কৰি থাকিব। কিন্তু কি হ'ল ইয়াতে কি কৈছে যে স্থিতিশীল অৰ্থাৎ স্থিতিশীল জড়তাৰ কাৰণে পাতটো তাতে ওলমি থাকে, কিন্তু মধ্যাকৰ্ষণৰ শক্তিৰ বাবে পাতটো তললৈ নামি আহে। তাৰপিছত নেক্সট চোৱা 4 নম্বৰ কুৱেশ্যনটো কি দিছে
4 নম্বৰ কুৱেশ্যনটো দিছে যে চলন্ত বাছ এখন হঠাৎ ৰৈ গ'লে আমি আগলৈ আৰু ৰৈ থকা বাছ এখন হঠাৎ ত্বৰিত হ'লে আমি পিছলৈ যাওঁ কিয়? চোৱা ইয়াৰ উত্তৰ যে চলন্ত বাছ এখন হঠাৎ ৰৈ গ'লে আমি আগলৈ হালি যাওঁ কাৰণ বাছখন ৰৈ যোৱাৰ লগে লগে বাছৰ লগত লাগি থকা অংশত ৰৈ যায় কিন্তু গতি জড়তাৰ ওপৰত অংশ গৈ থাকিব খোজে সেয়ে আমি আগলৈ হালি যাওঁ। এইটো নিউটনৰ ফাৰ্ষ্ট ল। বুজি পাইছানে? আনহাতে চোৱা আনহাতে ৰৈ থকা বাছ এখন হঠাৎ ত্বৰিত হ'লে আমি পিছলৈ হালি যাওঁ কাৰণ যেতিয়া বাছখন ত্বৰিত হয় তেতিয়া বাছৰ লগত লাগি থকা অংশও ত্বৰিত হয় কিন্তু স্থিতি জড়তাৰ কাৰণে ওপৰৰ অংশখিনি ৰৈ থাকিব বিচাৰে সেয়ে আমি পিছলৈ হালি যাওঁ। এতিয়া চোৱা ষ্টুডেণ্ট উদাহৰণ 9.2 অৰ্থাৎ পেজ 121ৰ উদাহৰণ 9.2 চোৱা আমি কি পাওঁ যে F = ma হয়নে নিউটনৰ ছেকেণ্ড ল। এতিয়া চোৱা m1 কিমান দিয়া আছে 2 kg আৰু m2 দিয়া আছে প্ৰশ্নত 4 kg আৰু a1 অৰ্থাৎ 5 ms⁻² আৰু a2 দিয়া আছে 2 ms⁻²। এতিয়া চোৱা F1 = m1 × a1 আমি কি কৰিম প্ৰথমে F1 অৰ্থাৎ ফ'ৰ্চ 1ৰ কিমান ফ'ৰ্চ হেৰি কৰিছিল প্ৰথমে সেইটো আমি উলিয়াই ল'ম। চোৱা m1 × a1 অৰ্থাৎ m1 কিমান 2 আৰু a1 কিমান 5 অৰ্থাৎ কিমান 10 নিউটন। ইয়াৰ পিছত F2 অৰ্থাৎ m2 × a2 আমি কিমান পাম যে m2 কিমান মান m2 হ'ল 4 kg আৰু a2 কিমান 2 অৰ্থাৎ কিমান হ'ব 8 নিউটন। এতেকে চোৱা যে F1 কিমান 10 নিউটন আৰু F2 8 নিউটন অটোমেটিক F1 টো বেছি অৰ্থাৎ F2তকৈ F1 বেছি। গতিকে 2 kg ভৰটো 5 ms⁻² ত্বৰিত কৰিবলৈ বেছি বলৰ প্ৰয়োজন হ'ব। এতিয়া চোৱা উদাহৰণ 9.3টো আমাক কি দিছে যে 108 km/h বেগেৰে গৈ থকা মটৰ গাড়ী এখন ব্ৰেক প্ৰয়োগ কৰি ৰখাওঁতে 4 ছেকেণ্ড সময় লাগে। যদি যাত্ৰীৰ সৈতে গাড়ীখনৰ ভৰ 1000 kg হয় তেন্তে ব্ৰেকে গাড়ীখনৰ ওপৰত প্ৰয়োগ কৰা বলৰ মান নিৰ্ণয় কৰা। চোৱা প্ৰথমে আমি কি উলিয়াম যে চোৱা উদাহৰণ 9.3 আমি ফাৰ্ষ্টত কি উলিয়াম যে গাড়ীখনৰ প্ৰাৰম্ভিক বেগ আমি প্ৰাৰম্ভিক বেগ কিয় উলিয়াম সেইটো ফাৰ্ষ্টত জানি লোৱা যে আমি বল উলিয়াব দিছে হয়নে F = ma আমি এইটো হেৰি কৰিম। গতিকে চোৱা a মানে কি v - u/t এক্সেলাৰেশ্যন কি মানে v - u/t। গতিকে আমি কি উলিয়াব লাগিব ফাৰ্ষ্টত v ইয়াৰ পিছত u। এতেকে আমি কি কৰিম যে প্ৰাৰম্ভিক বেগ আমি u উলিয়াই আছোঁ। এতিয়া u কেনেকৈ উলিয়াম চোৱা যে u দিয়া আছে আমাক 108 এইটো চোৱা 108 km/h হয় নহয়। এতেকে আমি কি কৰিম চোৱা 108 ইনটু কিলোমিটাৰৰ কাৰণে আমি কি কৰিম 1000 এটা পূৰণ কৰিম মিটাৰ হৈ যাব আৰু আৱাৰ্ছ আছে মানে কি 60 × 60 দুটা হৈ যাব। এতিয়া চোৱা এইটো 0 এইটো 0 কাটি দিম এইটো 0 এইটো 0 কাটি দিম 2 6 3 বাৰ 2 5 বাৰ আৰু ইফালে 4 বাৰ। এতিয়া যে 2 3 বাৰ 2 2 বাৰ আৰু 7 বাৰ 3 9 বাৰ 3 3 বাৰ ইকুৱেল টু কিমান হৈ যাব 3 × 10 আৰু ইয়াতে ছেকেণ্ড হৈ যাব আৱাৰ্ছক ছেকেণ্ড নিলে 60 × 16 ছেকেণ্ড। এতিয়া চোৱা 3 × 10 আৰু কি আছে m আৰু এইটো s যদি ওপৰত যায় ms⁻1 হয়নে কিমান হ'ব এতিয়া যে 30 ms/1 বুজি পাইছানে। এতিয়া চোৱা আমি কি লিখিম আৰু গাড়ীখনৰ অন্তিম বেগ চোৱা আৰু গাড়ীখনৰ কি অন্তিম বেগ আমাক ইয়াতে কৈছে নেকি যে গাড়ীখনে ইমানৰ পৰা ষ্টাৰ্ট কৰি ইমানত গৈ ৰখাইছিল কোৱা নাই। গতিকে আমি অন্তিম বেগ কিমান ধৰিম 0 ধৰিম 0 ইনভাৰ্স হয়নে। এতেকে আৰু চোৱা আৰু আমাক কি দিয়া আছে যে যদি যাত্ৰীৰ সৈতে গাড়ীখনৰ ভৰ অৰ্থাৎ যাত্ৰীৰ সৈতে গাড়ীখনৰ ভৰ মানে m কিমান দিয়া আছে 1000 হয়নে কিমান দিয়া আছে যে 1000 kg হয়নে। আৰু আমাক কি দিয়া আছে যে সময় মানে কিমান দিয়া আছে চোৱা সময় দিয়া আছে আমাক 4 ছেকেণ্ড সময় দিয়া আছে আমাক 4 ছেকেণ্ড হয়নে। এতেকে আমি কেনেকৈ উলিয়াম যে এতেকে বলৰ মান অৰ্থাৎ F = m এই পাইছা নহয় এই সূত্ৰ কেনেকৈ আহিল মই দেখুৱাই দিছোঁ নহয় এইটো চোৱা যে m × v - u / t হয়নে। চোৱা ইয়াতে m কিমান দিয়া আছে m আমি কিমান পাইছিলোঁ যে চোৱা m আমি দিয়া আছে যে 1000 kg × v মানে কিমান 0
ভি মানে কিমান 0 আৰু মাইনাছ ইউ মানে কিমান দিয়া আছে 30 তাৰপিছত দুয়োটাৰে একেই গতিকে আমি এনেকৈ লিখিছোঁ বুজি পাইছানে আৰু তলত কিমান আছে টি মানে কিমান 4 ছেকেণ্ড হয় নহয় এতিয়া চোৱা এইটো গোটেইখিনি হেৰি পূৰণ কৰিলে কিমান হ'ব যে মাইনাছ আৰু এইফালে আচ্ছা 4টা শূন্য 3 বুজি পাইছানে আৰু তলত কিমান আহিব 4 এতিয়া আমি যদি 2 কাটি দিওঁ 4বাৰ আৰু 2 কাটিলে কিমান হ'ব যে 15 আৰু 1 2 3 1 2 3 এতিয়া আকৌ 2 যদি এইটোক কাটো কিমান হ'ব যে 7 5 তাৰপিছত 00 হয়নে গতিকে কিমান হ'ব চোৱা আৰু এইটো মাইনাছৰ আছিল গতিকে এইটো মাইনাছ হ'ব বুজি পাইছানে কিমান হ'ব যে -7500 আৰু কেজি আৰু এইটো হ'ব MS এইটো যদি ওপৰত যায় কিমান হ'ব -2 বুজি পাইছানে বা কিমান হ'ব 7500 নিউটন বুজি পাইছানে এতিয়া চোৱা ষ্টুডেণ্ট 126 পেজৰ যিখিনি প্ৰশ্নাৱলী আছে যে এক দিয়া আছে কি যদি ক্ৰিয়া সদায় প্ৰতিক্ৰিয়াৰ সমান হয় তেন্তে ঘোঁৰা এটাই গাড়ীখন কেনেকৈ টানিব পাৰে ব্যাখ্যা কৰা চোৱা যদিও ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া সমান তথাপিও কিন্তু ঘোঁৰা এটাই গাড়ীখন টানিব পাৰে কিয় কাৰণ মাটিৰ ভৰ ঘোঁৰা আৰু গাড়ীৰ তুলনাত বহুগুণে বেছি ভৰ বেছি হলে ত্বৰণ কম হয় আৰু ভৰ কম হলে ত্বৰণ বেছি হয় সেয়ে কি হ'ব ঘোঁৰা এটাই গাড়ীখন টানিব পাৰে এতিয়া চোৱা 2 নম্বৰ যে অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মী এজনে তীব্ৰ বেগেৰে পানী উলিওৱা পাইপৰ মূৰটো ধৰি ৰাখোতে কিয় অসুবিধা হয় ব্যাখ্যা কৰা চোৱা অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মী এজনে তীব্ৰ বেগেৰে পানী উলিওৱা পাইপৰ মূৰটো ধৰি ৰাখোতে অসুবিধা হয় কাৰণ যেতিয়া পানী ওলাই তেতিয়া এটা প্ৰতিক্ৰিয়া বলে পিছফালে পাইপটোক ঠেলি থাকে সো ষ্টুডেণ্ট 3 নম্বৰ কুৱেশ্যন আমাক কি দিছে যে 4 কেজি ভৰৰ বন্দুক এটাৰ পৰা 50 গ্ৰাম ভৰৰ গুলি এটা 35 মিটাৰ পাৰ ছেকেণ্ড প্ৰাৰম্ভিক বেগেৰে ওলাই গৈছে বন্দুকটোৰ প্ৰাৰম্ভিক প্ৰতিক্ষেপ বেগ কিমান আমাক ওলাব দিছে চোৱা আমাক কি দিয়া আছে যে ফাৰ্ষ্টত আমাক কি দিয়া আছে বন্দুকৰ প্ৰথম ভৰ কিমান যে MA কিমান দিয়া আছে যে 4 কেজি হয়নে নেক্সট চোৱা যে MB কিমান দিয়া আছে 50 গ্ৰাম হয়নে 50 গ্ৰাম ইয়াক যদি আমি কেজিত নিওঁ কি হ'ব যে 0.05 কেজি বুজি পাইছানে নেক্সট চোৱা আমাক কি দিয়া আছে নেক্সট আমাক কি দিয়া আছে যে UA অৰ্থাৎ প্ৰাৰম্ভিক এৰ কিমান দিয়া আছে কোনো হেৰি নাই গতিকে 0 নেক্সট চোৱা আমাক আৰু কি দিয়া আছে যে UB মান কিমান দিয়া আছে 0 হয়নে ইয়াৰ পিছত VA আমি উলিয়াব লাগে হয় নহয় আমি কি উলিয়াব লাগে চোৱা যে বন্দুকটোৰ প্ৰাৰম্ভিক প্ৰতিক্ষেপ বেগ কিমান আমি উলিয়াব লাগে গতিকে চোৱা VA আৰু VB ইয়াতে দিয়া আছে মেনশ্যন কৰা আছে চোৱা 35 প্ৰাৰম্ভিক বেগ হয়নে চোৱা প্ৰাৰম্ভিক বেগ আমাক কিমান দিয়া আছে যে 35 ইনভাৰ্স গতিকে আমাক ওলাব লাগে VA গতিকে আমি কেনেকৈ উলিয়াম আমি জানো যে চোৱা আমি জানো কি জানো যে MA UA প্লাছ MB UB ইকুৱেল টু MA VA MB VB কিমান হ'ব চোৱা M এৰ মান কিমান যে MA চোৱা M এৰ মান কিমান দিয়া আছে MA 4 ইনটু UA U এৰ মান কিমান দিয়া আছে 0 প্লাছ MB কিমান 50 আচ্ছা 50 নহয় 0.05 ইনটু UB কিমান দিয়া আছে 0 ইকুৱেল টু MA মানে 4 ইনটু VA প্লাছ MB কিমান আছে 0.05 ইয়াৰ পিছত VB কিমান দিয়া আছে VB আছে ইনটু 3S চোৱা আচ্ছা 35 কিমান দিয়া আছে 35 আচ্ছা ঠিক এতিয়া চোৱা এইটো কিমান হৈ যাব 0 হৈ যাব হয়নে 0 আৰু এইটো 0 হৈ যাব গতিকে গোটেইখিনি এইটো কিমান গ'ল 0 হৈ গ'ল ইকুৱেল টু এইটো দিয়া আছে 4 VA প্লাছ এইটো যদি পূৰণ কৰা কিমান হ'ব চোৱা পূৰণ কৰিলে 25 ইয়াৰ পিছত আচ্ছা 1.75 ইকুৱেল টু 0 বুজি পাইছানে কিমান হ'ব 0 নহ'ব এইটো আচ্ছা ঠিকে আছে এইখিনিলৈকে এতিয়া এই 4AB টো আমি ইফালে যদি লৈ আহোঁ চোৱা আচ্ছা এইটো যদি আমি শূন্যটো ইফালে লৈ যাওঁ চোৱা 4VA প্লাছ 1.75 ইকুৱেল টু 0 গতিকে চোৱা কি হ'ব যে 4VA
ইকুৱেল টু মাইনাছ 1.75 এই প্লাছ 1.75টো আমি কি কৰিছোঁ সিফালে লৈ গ'লোঁ এতিয়া কি হ'ব যে VA2 ইফালে ৰাখি দিম ইফালে পূৰণ হৈ আছে 4 সিফালে গৈ কি হ'ব হৰণ হৈ যাব 1.75 ডিভাইড বাই 4 এতিয়া যদি আমি এইটো 4 ৰে কাটি দিওঁ চোৱা কাটিলে কিমান হ'ব যে 4 3 এপ্ৰক্স গতিকে কিমান হ'ব যে মাইনাছ 0.43 আৰু ইফালে তোমাৰ কি হ'ব মিটাৰ পাৰ ছেকেণ্ড বুজি পাইছানে এটা চোন 4 নম্বৰ আমাক কি দি আছে যে 100 গ্ৰাম আৰু 200 গ্ৰাম ভৰৰ দুটা বস্তু একে দিশত আৰু একে সৰল ৰেখাৰে ক্ৰমে 2 মিটাৰ পাৰ ছেকেণ্ড আৰু 1 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে গতি কৰি আছে সিহঁত সংঘাতত লিপ্ত হ'ল আৰু তাৰ পিছত প্ৰথমটোৱে বেগ 1.67 মিটাৰ পাৰ ছেকেণ্ড হ'ল দ্বিতীয়টোৰ বেগ আমি নিৰ্ণয় কৰিব লাগে চোৱা 4 নম্বৰটো আমাক কি দি আছে ফাৰ্ষ্ট আমাক দিয়া আছে চোৱা ফাৰ্ষ্ট আমাক দিয়া আছে কি ফাৰ্ষ্ট আমাক দিয়া আছে m1 কি দি আছে m1 কিমান 100 m1 কিমান দি আছে 100 গ্ৰাম আৰু এই 100 ইয়াৰ পিছত চোৱা m2 আমাক কিমান দি আছে m2 আছে 200 গ্ৰাম হয়নে m2 দি আছে 200 গ্ৰাম এতিয়া আমি এই গ্ৰামক আকৌ কেজিত নিব লাগিব কেজিত নিলে কি হ'ব যে 0.1 কেজি হৈ যাব এইটোক যদি আমি নিও কি হ'ব 0.2 কেজি হৈ যাব হয়নে এতিয়া চোৱা আৰু দিয়া আছে আমাক যে u1 ৰ মান কিমান দিয়া আছে চোৱা 2 u1 ৰ মান আমাৰ দিয়া আছে 2 আৰু u2 আমাক দিয়া আছে কিমান চোৱা u2 দিয়া আছে 1 হয়নে আৰু আমাক v1 কিমান দিয়া আছে যে 1.67 মিটাৰ পাৰ ছেকেণ্ড এতিয়া আমি কি উলিয়াব লাগে আকৌ এই একেটা সূত্ৰই যে m1 u1 প্লাছ m2 u2 ইকুৱেল টু m1 v1 প্লাছ m2 v2 হয়নে m1 ৰ মান কিমান আমাৰ যে 0.1 ইনটু 2 মিটাৰ পাৰ ছেকেণ্ড প্লাছ m2 কিমান 0.2 0.2 আৰু চোৱা ইয়াৰ পিছত আমাৰ u2 কিমান দিয়া আছে যে 1 ইনটু 1 মিটাৰ পাৰ ছেকেণ্ড ইকুৱেল টু m1 ৰ মান কিমান দিয়া আছে 0.1 ইয়াৰ পিছত v1 আমাক কিমান দিয়া আছে আমাক m1 আচ্ছা এইটো m1 কিমান 0.1 আৰু v1 কিমান যে ইনটু 1.67 প্লাছ m2 কিমান 0.2 ইনটু v2 আমাক উলিয়াব লাগে v2 ইনটু v2 হয়নে এতিয়া চোৱা এইটো কিমান হৈ যাব যে 0.2 কেজি ইনভাৰ্স কাৰণ এইটো আছিল কেজি ইয়াৰ পিছত নেক্সট এইটো আছিলে কেজি কিমান হৈ যাব এইটো যে প্লাছ 0.2 কেজি m ইনভাৰ্স s ইকুৱেল টু কিমান হ'ব 0.167 এইটো আছিল কেজি আচ্ছা এইটো আছিল আচ্ছা 0.1 আচ্ছা এইটো আছে কেজি চোৱা 0.67 কেজি এটা আছিল মিটাৰ পাৰ ছেকেণ্ড আৰু ইফালে হ'ব এইটো কিমান হ'ব যে 0.2 কেজি ইনটু v2 হয়নে নেক্সট কি হ'ব চোৱা যে এই দুয়োটা যোগ কৰি আমি কিমান পাম যে 0.4 কেজি মিটাৰ পাৰ ছেকেণ্ড হয়নে ইকুৱেল টু এইটো চোৱা যে 0.167 কেজি m মিটাৰ পাৰ ছেকেণ্ড প্লাছ 0.2 কেজি ইনটু v2 এতিয়া চোৱা ষ্টুডেণ্ট নেক্সট কি হ'ব নেক্সট হ'ব 0.4 কেজি মিটাৰ পাৰ ছেকেণ্ড আৰু এইটো প্লাছৰ সিফালে আছে এইফালে আহিলে কি হ'ব মাইনাছ 0.167 কেজি মিটাৰ পাৰ ছেকেণ্ড ইকুৱেল টু কি হ'ব এইটো ইকুৱেল টু 0.2 কেজি v2 হয়নে নেক্সট চোৱা নেক্সট হ'ব এইটোৰ পৰা এইটো মাইনাছ কৰিলে কিমান হ'ব এইটোৰ পৰা এইটো মাইনাছ কৰিলে চোৱা এইটোৰ পৰা এইটো মাইনাছ কৰিলে এপ্ৰক্স কিমান হ'ব চোৱা এইটো 0.4 আৰু তোমাৰ মাইনাছ কৰিম 0.167 হয়নে চোৱা 3 তাৰপিছত ইয়াতে 3 আৰু 3 পৰা গ'লে 2 কিমান হ'ব যে 0.233 কেজি ইয়াৰ পিছত তোমাৰ
মিটাৰ/ছেকেণ্ড ইকুৱেল টু 0.2 kg ইনটু V2 হয়নে? এতিয়া কিমান হ'ব চোৱা, এইটো ইফালে পূৰণ হৈ আছে, ইফালে আহিলে কি যাব, হৰণ হৈ যাব। 0.233 ডিভাইড বাই 0.2 ইকুৱেল টু V2 হয়নে? কিমান হ'ব এপ্ৰক্স গৈ ইমপ্লাইজ V2 ইকুৱেল টু কিমান, এপ্ৰক্স 1 আহি যাব। এপ্ৰক্স কিমান আহি যাব, 1 আহি যাব। এইটোৱে হ'ব এনচাৰ। ষ্টুডেণ্ট, এইটো চেপ্টাৰৰ অনুশীলনী কুৱেশ্যনখিনি আমি আলোচনা কৰোঁ। চোৱা, মই ধুনীয়াকৈ লিখি দিম, তোমালোকে সেইখিনি লিখি ল'বা, একদম শ্বৰ্ট ফৰ্মত মই লিখি দিম। চোৱা, বস্তুটোৱে কোনো বাহ্যিক অসন্তুলিত বল অনুভৱ কৰা নাই। বস্তুটোৱে কিবা বেগেৰে গতি কৰি থকাটো সম্ভৱনে? যদি সম্ভৱ, তেন্তে বেগৰ মান আৰু দিশৰ ওপৰত আৰোপ কৰিবলগীয়া চৰ্তসমূহ উল্লেখ কৰা। যদি নহয়, ইয়াৰ কাৰণ দৰ্শাব দিছে। চোৱা, একৰ উত্তৰ চোৱা, যে অনুশীলনী 1 উত্তৰ যে বস্তু এটাই বাহ্যিক অসন্তুলিত বল অনুভৱ নকৰিলেও বস্তু এটাই কি কৰি থাকিব, গতি কৰি থাকিব। যেতিয়া, কেতিয়া গতি কৰি থাকিব? যেতিয়া এক হ'ব যে স্থিৰ বেগেৰে নিৰ্দিষ্ট দিশত গতি কৰি থাকিলে, যে নিৰ্দিষ্ট দিশত গতি কৰি আছে। আৰু 2 কি হ'ব, যে বাহ্যিক বাধা, অৰ্থাৎ বাহিৰৰ পৰা কোনো ঠেলা বা বাধা দিয়া, যেনে কি হ'ব, ঘৰ্ষণ, চুম্বকে ঘৰ্ষণ খোৱা বা বায়ুৰ প্ৰভাৱ নপৰা। বুজি পাইছানে? এতিয়া চোৱা ষ্টুডেণ্ট, অনুশীলনী 2 নম্বৰ কুৱেশ্যন কি দিছে, যে দলিচা এখন মাৰিৰে কোবালে ধূলিবোৰ ওলাই আহে কিয়, ব্যাখ্যা কৰা। চোৱা 2ৰ উত্তৰ কি হ'ব, যে দলিচা এখনত যেতিয়া মাৰিৰে কোবোৱা হয়, তেতিয়া ই গতিশীলতা লাভ কৰে। কিন্তু তাত থকা ধূলিবোৰ স্থিতি জড়তাৰ বাবে স্থিতিশীল অৱস্থাতে থাকিব বিচাৰে। সেয়ে ধূলিবোৰ ওলাই আহে। এতিয়া চোৱা 3 নম্বৰ কুৱেশ্যন কি আছে, যে বাছৰ মূধচত ৰখা বস্তুবোৰ ৰছীৰে বান্ধি ৰাখিবলৈ কিয় কোৱা হয়? 3ৰ উত্তৰ চোৱা, যে বাছৰ মূধচৰ ৰখা বস্তুবোৰ ৰছীৰে বান্ধি ৰাখিবলৈ কোৱা হয়, কাৰণ যেতিয়া বাছখন গতি কৰি থাকে, তেতিয়া বস্তুবোৰেও কি কৰে, একে বেগতে গতি জড়তাত থাকে। হয়নে? ফলত বাছখনে হঠাৎ ব্ৰেক প্ৰয়োগৰ বাবে কি হয়, বস্তুবোৰে অৱস্থাৰ পৰিৱৰ্তনৰ বিৰোধিতা কৰে।
আৰু আগফালে কি কৰে হেলি যাব ধৰে হয়নে আনহাতে ৰখাই থোৱা বাছ এখন যেতিয়া হঠাৎ গতি কৰে তেতিয়া কি মূঢ়চৰ বস্তুবোৰে স্থিতি জড়তাৰ বাবে পিছফালে পৰি যাব পাৰে সেইটো কাৰণে কি কৰে বাছত ৰখা বস্তুবোৰ ৰছীৰে বান্ধি থয় এতিয়া 4 নম্বৰ কুৱেশ্যন কি দিছে যে ক্ৰিকেট খেলৰ বেট ধৰোঁতাজনে মৰা বলটো মাটিৰে অলপ দূৰ বাগৰি গৈ ৰৈ যায় বলটো ৰৈ যোৱাৰ কাৰণ হ'ল কোনটো কাৰণ হ'ব ক দিছে যে বেট ধৰোঁতাজনে বলটো পৰ্যাপ্ত জোৰেৰে নামাৰিলে খ হ'ব বলটোৰ বেগ ইয়াৰ ওপৰত প্ৰয়োগ কৰা বলৰ সমানুপাতিক গ হ'ল যে বলটোৰ গতিৰ বিৰোধিতা কৰা বল এটা ক্ৰিয়াশীল হৈ আছে ঘ হ'ল যে বলটোৰ ওপৰত কোনো অসন্তুলিত বলে ক্ৰিয়া কৰা নাই আৰু সেইবাবে বলটো ৰৈ যাব খোজে কোনটো হ'ব শুদ্ধ উত্তৰ গটো কাৰণ কিয় বলটোৰ গতিৰ বিৰোধিতা কৰা বল এটা ক্ৰিয়াশীল হৈ আছে কাৰণে কি কৰে বলটো ৰৈ যায় বুজি পাইছানে এতিয়া চোৱা ষ্টুডেণ্ট 5 নম্বৰ কুৱেশ্যনটো আমাক কি দিছে চোৱা 5 নম্বৰটো আমাৰ দিছে যে ৰৈ থকা অৱস্থাৰ পৰা ট্ৰাক এখন পাহাৰৰ পৰা স্থিৰ ত্বৰণেৰে নামি আহিছে ই 20 ছেকেণ্ডত 400 মিটাৰ দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ ত্বৰণ নিৰ্ণয় কৰা আমাক ত্বৰণ ওলাব দিছে এক্সেলাৰেশ্যন যদি ট্ৰাকখনৰ ভৰ 7 মেট্ৰিক টন হয় তেন্তে ট্ৰাকখনৰ ওপৰত ক্ৰিয়া কৰা বলৰ মান নিৰ্ণয় কৰা আমাক ইয়াত ইংগিত দিছে যে 1 টন = 1000 কেজি চোৱা 5 নম্বৰ কুৱেশ্যনৰ সলিউশন আমাক কি দিছে ইয়াতে গিভেন দিয়া আছে কি দিয়া আছে যে ইউ অৰ্থাৎ প্ৰাৰম্ভিক বেগ ইউ কিমান দিয়া আছে 0 ক'ৰ পৰা ষ্টাৰ্ট কৰিছে এইটো আমাক কোৱা নাই ৰৈ থকাৰ পৰা ষ্টাৰ্ট কৰিছে গতিকে প্ৰাৰম্ভিক কিমান হ'ব 0 আৰু অতিক্ৰম কৰা দূৰত্ব মানে এছ আমাক কিমান দিয়া আছে চোৱা এছ আমাক দিয়া আছে 400 মিটাৰ 20 ছেকেণ্ডত টাইম দিয়া আছে 20 চোৱা 400 মিটাৰ আৰু সময় আমাক কিমান দিয়া আছে টি সময় দিয়া আছে আমাক 20 ছেকেণ্ড আমাক দিয়া আছে এতিয়া আমি কি কৰিম ফাৰ্ষ্টত চোৱা এতিয়া আমি কি কৰিম এক্সেলাৰেশ্যন অৰ্থাৎ ত্বৰণ উলিয়াম আমি সেইকাৰণে ত্বৰণ উলিয়াবলৈ হ'লে আমি কি কৰিম এটা সূত্ৰ লিখিম সেইটো হ'ল s = ut + ½ at স্কয়াৰ সো ইয়াতে গুটিখিনি আছে s আছে s ৰ মান কিমান 400 = u ৰ মান কিমান 0 * t ৰ মান কিমান 20 ছেকেণ্ড প্লাস হাফ ইনটু এর মান উলিয়াম t ৰ মান কিমান 20 স্কয়াৰ বুজি পাইছানে নেক্সট হ'ব তোমাৰ যে এই 400 = এইটো হৈ যাব 0 হয়নে 0 প্লাস আৰু এইটো হ'ব কিমান হ'ব এইটো যে 20 সো 0 2 400 কিমান হ'ব 400 যদি হয় 400 কিহেৰে কাটিম 200 অৰ্থাৎ 200a এটো কিমান হ'ব 200a গতিকে এফালে হ'ব 400 আৰু এটো 0 লগত প্লাস কৰিলে 200 হ'ব গতিকে 200 ইফালে আছে ইফালে পূৰণ হৈ আছে ইফালে কি হ'ব হৰণ হ'ব = এক্সেলাৰেশ্যন দুটা গুণ কাটি গ'ল 2 4 দুবাৰ এক্সেলাৰেশ্যনৰ মান কিমান হ'ল 2 হয়নে 2 মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ এতিয়া আমি কি কৰিম চোৱা এতিয়া আমি দুই নম্বৰ 5 নম্বৰ সলিউশন এতিয়া আমি কি কৰিম যে ক্ৰিয়া কৰা বল আমাক কি দিছিলে কোৱেশ্চনটো যে ট্ৰাকখনৰ ওপৰত ক্ৰিয়া কৰা বলৰ মান অৰ্থাৎ ক্ৰিয়া কৰা বল ইয়াৰ সূত্ৰ কি হ'ব যে F = m * a m ৰ মান কিমান দিয়া আছে ইয়াতে চোৱা m ৰ মান কিমান দিয়া আছে যে এইটো আচ্ছা m ৰ মান দিয়া আছে তোমাৰ চোৱা 7 মেট্ৰিক টন হয়নে 7 মেট্ৰিক টনক যদি আমি হেৰি কৰো কেজিত নিউ কি হ'ব চোৱা 7 মেট্ৰিকক যদি আমি কেজি লৈ নিউ কি হ'ব যে 7 ৰ লগত 3টা শূন্য কেজি হৈ যাব হয়নে গতিকে কিমান হ'ব 7000 ইনটু এক্সেলাৰেশ্যনৰ মান কিমান 2 হয় নহয় গতিকে কিমান হ'ব 14000 চোৱা 6 নম্বৰ কোৱেশ্চনটো আমি কৰিম যে 1 কেজি ভৰৰ শিল এটা
হিমীবুথত হ্ৰদ এটাৰ পৃষ্ঠৰ ওপৰেদি 20 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে দলিয়াই দিয়াত সি 250 মিটাৰ দূৰত্ব অতিক্ৰম কৰি ৰৈ গ'ল। শিলটো আৰু বৰফৰ মাজৰ ঘৰ্ষণ বল কিমান আমি উলিয়াব লাগে। চোৱা 6 নম্বৰৰ সলিউশ্যন আমি কৰিম। চোৱা ফাৰ্ষ্টত কি দিছে আমাক, চোৱা ইয়াত দিয়া আছে ভৰ, দিয়া আছে চোৱা দিয়া আছে কি ভৰ, দিয়া আছে আমাক ভৰ ইকুৱেল টু কিমান, ভৰ মানে হ'ল এম, কিমান দিয়া আছে 1 কেজি, কিমান দিয়া আছে 1 কেজি। আৰু চোৱা আমাক ইউৰ মান কিমান দিয়া আছে 20 মিটাৰ পাৰ ছেকেণ্ডেৰে দলিয়াই দিছে। ইউ ইকুৱেল টু 20 মিটাৰ পাৰ ছেকেণ্ড, বা এনেকৈ লিখিব পাৰে এম এছ ইনভাৰ্ছ -1 বেগেৰে দলিয়াই দিয়াত সি কি কৰিছে 250 মিটাৰ দূৰত্ব অতিক্ৰম কৰি ৰৈ গ'ল মানে বস্তুটো কি হ'ল, অন্তিম দূৰত্ব কি 0 হয়নে। আৰু এছ মানে কি, কিমান দূৰত্ব গৈছে ই 250 মিটাৰ হয়নে। আমি কি উলিয়াব লাগে, ঘৰ্ষণ বল অৰ্থাৎ ফ'ৰ্চ উলিয়াব লাগে। এতিয়া চোৱা এফ ইকুৱেল টু এম এ, অৰ্থাৎ আমি এইটো উলিয়াব লাগিব। আমাক কি দিছে, ঘৰ্ষণ বল আমি উলিয়াব লাগে। এতিয়া চোৱা ইয়াতে এমও আছে, কিন্তু আমি কি এ উলিয়াম, এ কিহৰ সহায়ত উলিয়াম, যে আমি সূত্ৰ ব্যৱহাৰ কৰি এৰ মান উলিয়াম। এতিয়া চোৱা এতিয়া আমি ফাৰ্ষ্টত কি কৰিম, যে আমি জানো যে ভি মাইনাছ ইউ স্কুৱাৰ ইকুৱেল টু 2as, 2as ইকুৱেল টু ভি স্কুৱাৰ মাইনাছ ইউ স্কুৱাৰ। আচ্ছা, ভি স্কুৱাৰ মাইনাছ ইউ স্কুৱাৰ এইটো সূত্ৰ বুজি পাইছেনে। এতেকে চোৱা ভি মানে কিমান 0 মাইনাছ ইউৰ মান কিমান 20 স্কুৱাৰ ইকুৱেল টু 2 ইনটু এ আমি উলিয়াম, আৰু এছৰ মান কিমান দিয়া আছে 250 হয়নে। এতেকে চোৱা ইয়াতে কিমান হ'ব, যে -400 ইকুৱেল টু ইয়াতে কিমান হ'ব 250 ইনটু 2 মানে কিমান 500, 250কে 2 কিমান হ'ব 500 এ। এতেকে এক্সেলাৰেশ্যন কিমান হ'ব, যে এনেকৈ চোৱা যে -400 ডিভাইডেড বাই 500 ইকুৱেল টু এক্সেলাৰেশ্যন ইয়াত ৰখি যাব, আৰু এইটো পূৰণ হৈ আছিলে ইয়াৰ লগত, এইফালে আহি কি হৈছে হৰণ হৈছে। গতিকে কি হ'ব, এই দুটা শূন্য কটা যাব। এতিয়া কি হ'ব, যে ইকুৱেল টু ইমপ্লাইজ -4/5 ইকুৱেল টু এক্সেলাৰেশ্যন। এতিয়া আমি কি কৰিম, ইয়াতে এৰে হৰণ কৰি ইয়াৰ মানটো বহুৱাম। চোৱা কি হ'ব, যে 4 আৰু 5 4ত নাযায় 0, 5 × 8 = 40, কিমান হ'ব -0.8 মিটাৰ -1 ইকুৱেল টু এ। এক্সেলাৰেশ্যনৰ মান আমি এইটো পাইছোঁ। এতেকে আমি কি কৰিম নেক্সট, এতেকে ঘৰ্ষণ বল কিমান হ'ব, সূত্ৰ কি, যে এফ ইকুৱেল টু এম এ হয় নহয়। গতিকে এমৰ মান ইয়াতে কিমান, চোৱা এমৰ মান দিয়া আছে তোমাৰ 1 হয় নহয়। এমৰ মান কিমান দিয়া আছে 1, এইটো চোৱা এমৰ মান কিমান দিয়া আছে 1। গতিকে আমি কি কৰিম, ইয়াতে 1 ইনটু এক্সেলাৰেশ্যনৰ মান কিমান ওলালোঁ আমি, যে -0.8 হয়নে। গতিকে কিমান হ'ব, যে -0.8 নিউটন। এতিয়া চোৱা নেক্সট 7 নম্বৰ, আমাক দিছে কি, যে 8000 কেজি ভৰৰ ইঞ্জিন এটাই প্ৰতিটো 2000 কেজি ভৰৰ 5টা ডবা অনুভূমিক ৰেল লাইনৰ ওপৰেদি টানি নিছে। যদি ইঞ্জিনটোৱে প্ৰয়োগ কৰা বল কিমান 40,000 নিউটন আৰু ৰেল লাইনে জন্ম দিয়া ঘৰ্ষণ বল 5000 নিউটন হয়, তেন্তে তলত দিয়া ৰাশিকেইটা আমাক উলিয়াব দিছে। প্ৰথমে আমাক উলিয়াব দিছে ত্বৰণ উৎপাদনকাৰী মুঠ বল, ছেকেণ্ড উলিয়াব দিছে ৰেলগাড়ীখনৰ ত্বৰণ, থাৰ্ড উলিয়াব দিছে 1 নং দবাই 2 নং দবাৰ ওপৰত প্ৰয়োগ কৰা বল। চোৱা এটা এটাকৈ মই কৰাই দিম। ফাৰ্ষ্টত চোৱা তোমালোকে, যে আচ্ছা 7 নম্বৰ কুৱেশ্যনৰ সলিউশ্যন চোৱা, সলিউশ্যন 7 নম্বৰ, এইটো 6 নম্বৰৰ আছিল। এতিয়া 7 নম্বৰ সলিউশ্যন চোৱা। আমাক ফাৰ্ষ্টত কি উলিয়াব দিছে, যে 7ৰ এ আমাক কি উলিয়াব দিছে, ত্বৰণ উৎপাদনকাৰী বল। চোৱা ফাৰ্ষ্টত আমি লিখিম, যে ত্বৰণ উৎপাদনকাৰী বল অৰ্থাৎ মুঠ বল কিমান হ'ব, যে ইঞ্জিনটোৱে প্ৰয়োগ কৰা বলৰ পৰা ঘৰ্ষণ বলটো যদি মাইনাছ কৰি দিয়া কি ওলাব, মুঠ বল ওলাই যাব ত্বৰণ কৰা উৎপন্ন। এতিয়া কি হ'ব, যে ইঞ্জিনে প্ৰয়োগ কৰা বল, ৰাস্তাত কিমান প্ৰয়োগ কৰিছে সেই ইঞ্জিনে প্ৰয়োগ কৰা বলৰ পৰা আমি কি কৰি দিম, যিমান ঘৰ্ষণ হৈছে সেইটো মাইনাছ কৰি দিম। গতিকে আমাক কি ওলাই যাব, উৎপাদনকাৰী বল ওলাই যাব, মুঠ বল হয়নে। কিমান হ'ব এতিয়া চোৱা, যে ইঞ্জিনে প্ৰয়োগ কৰা বল কিমান আছিলে, চোৱা ইঞ্জিনে কিমান বল প্ৰয়োগ কৰিছিল 40,000 হয়নে। গতিকে আমি ইয়াতে কি লিখিম, যে 40,000 মাইনাছ ঘৰ্ষণ বল কিমান 5,000 হয়নে। কিমান হ'ব, 40ৰ পৰা 5 গ'লে 35,000
35,000 নিউটন এইটো হ'ল এ এতিয়া আমাক আমি উলিয়াম বি বিৰ কি দিছে যে ৰেল গাড়ীখনৰ ত্বৰণ ৰেল গাড়ীখনৰ আমাৰ ত্বৰণ ওলাব দিছে গতিকে এতেকে ৰেল গাড়ীখনৰ ত্বৰণ আমি উলিয়াম যে এক্সেলাৰেশ্যন ইকুৱেল টু ফ'ৰ্চ বাই মাছ এই সূত্ৰটো যে আছিল যে এফ ইকুৱেল টু এম এ ইয়াৰ পৰা আমি কি উলিয়াইছোঁ এক্সেলাৰেশ্যন ওলাইছোঁ এইফালে পূৰণ হৈ আছে এইফালে আহি কি হ'ব হৰণ হ'ব ইকুৱেল টু এক্সেলাৰেশ্যন বুজি পাইছেনে এতিয়া চোৱা নেক্সট ষ্টুডেণ্ট এতিয়া আমি কি কৰিম যে ত্বৰণ এক এতিয়া আমি মান বহুৱাই দিম চোৱা ইয়াতে কিমান ফ'ৰ্চ কিমান দি আছে চোৱা ফ'ৰ্চ কিমান দি আছে ফ'ৰ্চ হ'ব তোমাৰ চোৱা ফ'ৰ্চ আমাৰ দিয়া আছে যে 35,000 নিউটন গতিকে আমি কি কৰিম যে চোৱা ইয়াতে আমাক দিয়া আছে ফ'ৰ্চ কিমান দিয়া আছে 35,000 হয়নে নিউটন গতিকে ইঞ্জিনটোৱে কেইটা ৰেল গাড়ীখনে কেইটা ডবা হেৰি কৰিছিল ইঞ্জিনটোৱে চোৱা ইঞ্জিনটোৱে কিমান হেৰি কৰিছিল 5টা ডবা হয় নহয় গতিকে চোৱা ইঞ্জিনটোৱে মুঠ ডবা টানিছিল 5টা গতিকে কিমান হ'ব এটাকে 5 ইনটু কি হ'ব 2000 কেজি এটা ইঞ্জিনৰ কিমান 2000 কে হয়নে গতিকে কিমান হৈ যাব যে 10,000 কেজি হৈ যাব হয় নহয় এতেকে চোৱা আমি নেক্সট কৰিম যে এতেকে এক্সেলাৰেশ্যন ইকুৱেল টু ফ'ৰ্চ বাই মাছ ফ'ৰ্চ আমি কিমান পালোঁ যে 35,000 আৰু মাছ কিমান পালোঁ 10,000 এই তিনিটা শূন্য কটা যাব 5 7 বাৰ 5 2 বাৰ কিমান হ'ল 7/2 এতিয়া আমি হৰণ কৰিম যে 7 আৰু 2 2 7ক 3 বাৰ 6 1 বাকি থাকিব 0.5 বাৰ 2 10ক 5 বাৰ ইকুৱেল টু 3.5 অৰ্থাৎ বিৰ এনসাৰটো কিমান হ'ল 3.5 এতিয়া চোৱা এতিয়া আমি 7ৰ সিটো কৰিম 7ৰ সি আমাক কি উলিয়াব দিছে যে চোৱা 7ৰ সি আমাক উলিয়াব দিছে যে 1 নং দবাই 2 নং দবাৰ ওপৰত প্ৰয়োগ কৰা বল চোৱা কি দিছে যে 1 নং দবাই 2 নং দবাৰ ওপৰত চোৱা 1 নং দবাই 2 নং দবাৰ ওপৰত প্ৰয়োগ কৰা বল আমি কি উলিয়াব লাগে ফ'ৰ্চ ওলাব লাগে হয়নে ইয়াতে তোমাৰ দিয়া আছে যে এমৰ মান কিমান হ'ব 4টা দবা যেহেতু হেৰি কৰিছিল 4 * 2000 গতিকে কিমান হ'ব 8000 কেজি হয়নে বুজি পাইছানে আৰু আমাৰ এক্সেলাৰেশ্যন কিমান যে 3.5 এতেকে F ইকুৱেল টু ma সূত্ৰ মতে এতেকে আমি কি উলিয়াম যে এমৰ মান কিমান দিয়া আছে যে 8000 ইনটু এৰ মান কিমান দিয়া আছে যে 3.5 কিমান হ'ব যে 28,000 নিউটন এটো হ'ব 7 হ'ব এতিয়া চোৱা ষ্টুডেন্ট 8 নম্বৰ কোৱেশ্চনটো চোৱা যে কি দিছে আমাক যে মটৰ গাড়ী এখনৰ ভৰ 1500 কেজি গাড়ীখনে 1.7 মিটাৰ পাৰ সেকেন্ড ইন স্কয়াৰ ঋণাত্মক ত্বৰণেৰে ৰখাবলৈ গাড়ী আৰু ৰাস্তাৰ মাজৰ বল কিমান হ'ব আমি ফ'ৰ্চ উলিয়াব লাগে ইয়াতো ফাৰ্ষ্টত চোৱা ষ্টুডেন্ট চোৱা 8 নম্বৰ কোৱেশ্চন 8 নম্বৰৰ সলিউশন আমাক কি দিছিল যে আমাক ফাৰ্ষ্টতে দিয়া আছে মাস অৰ্থাৎ ভৰ কিমান দিয়া আছে 15,000 চোৱা অৰ্থাৎ মাস ভৰ কিমান দিয়া আছে ভৰ মাস ইকুৱেল টু কিমান দিয়া আছে যে 1500 কেজি মানে আৰু কি দিয়া আছে আমাক ত্বৰণ চোৱা ত্বৰণ অৰ্থাৎ এক্সেলাৰেশ্যন আমাক কিমান দিয়া আছে যে 1.7 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ 1.7 ইনভার্স হয়নে এতেকে আমি কি উলিয়াম যে বল উলিয়াব দিছে বল এটো সহজে বল অৰ্থাৎ F ইকুৱেল টু ma সূত্ৰটো পাইছে গতিকে 1500 পূৰণ তোমাৰ কি দিছে যে -1.7 হয়নে কিমান হ'ব চোৱা 7 3 5 * 5 = 3 8 8 7 * 7 1 * 1 5 7 8 14 15 5 7 1 কিমান হ'ব যে 25500 নিউটন আচ্ছা 10 এটা শূন্য কাটা যাব এটো কাৰণে বুজি পাইছানে এটো হ'ব आंसर ইয়াৰ পিছত চোৱা ষ্টুডেন্ট
আমাৰ 9 নম্বৰ কুৱেশ্যনটো 9 নম্বৰ কুৱেশ্যনটো কি দিছে অনুশীলনীৰ যে m ভৰৰ বস্তু এটা v বেগেৰে গতি কৰিলে তাৰ ভৰবেগ হ'ব তাৰ ভৰবেগ কিমান হ'ব mv হৈ যাব বুজি পাইছানে ইয়াৰ পিছত চোৱা ষ্টুডেণ্ট আমাৰ 10 নম্বৰ কুৱেশ্যন 10 নম্বৰ কুৱেশ্যন আমাক দিছে যে 200 নিউটন অনুভূমিক বল প্ৰয়োগ কৰি কাঠৰ বাকচ এটা মজিয়া এখনেৰে স্থিৰ বেগেৰে নিয়াৰ চেষ্টা কৰা হৈছে মজিয়াখনে বাকচটোৰ ওপৰত প্ৰয়োগ কৰা ঘৰ্ষণ বলৰ মান কিমান ঘৰ্ষণ বলৰ মান আমাক উলিয়াব দিছে কি হ'ব চোৱা 10ৰ সলিউশন ইয়াত আমাক f কিমান দিয়া আছে f অৰ্থাৎ ফোর্স কিমান দিয়া আছে 200 নিউটন হয়নে এতিয়া চোৱা যেহেতু বাকচটো আমাক কি কৈছে যে স্থিৰ অৱস্থাৰে অৰ্থাৎ স্থিৰ বেগেৰে নিয়া হৈছে গতিকে কি হ'ব গতিকে মজিয়াখনে বাকচটোৰ ওপৰত প্ৰয়োগ কৰা ঘৰ্ষণ বলো কিমান হ'ব 200 নিউটনেই হ'ব 200 নিউটন হ'ব বুজি পাইছানে নেক্সট চোৱা ষ্টুডেণ্ট আমি 11 নম্বৰ কুৱেশ্যনটো কৰিম 11 নম্বৰ কুৱেশ্যন কি দিয়া আছে যে 1.5 কেজি ভৰৰ দুটা বস্তুৱে একে সৰল ৰেখাৰে কিন্তু বিপৰীত দিশত গতি কৰি আছে কিন্তু বিপৰীত দিশত সংঘাতৰ পূৰ্বে দুয়োৰে বেগ আছিল 2.5 মিটাৰ পাৰ সেকেন্ড সংঘাতৰ পিছত বস্তু দুটা লগ লাগি সংঘাতৰ লগ লগা বস্তুটোৰ বেগ কিমান আমি লগ লগা বস্তুটোৰ বেগ উলিয়াব লাগে চোৱা এতিয়া আমাক কি দিয়া আছে যে 11 নম্বৰ সলিউশন চোৱা যে 1.5 কেজি ভৰৰ দুটা বস্তুৱে মানে দুয়োটা বস্তুৱে একে বেগেৰে গতি কৰি আছে গতিকে m1 = m2 দুয়োটা বস্তু একেটা ভৰতে গতি কৰি আছে গতিকে 1.5 কেজি হ্যাঁ আৰু এটা চোৱা u1 কিমান দিয়া আছে 2.5 অৰ্থাৎ সংঘাতৰ পূৰ্বে দুয়ো কিহত গতি কৰি আছিল অৰ্থাৎ u1 প্ৰাৰম্ভিক বেগ কিমান 2.5 হয়নে আৰু কি কৈছে সংঘাতৰ পিছত বস্তু দুটা লগ লাগি যায় দুয়োটা বস্তু কি হৈ যায় একলগ হৈ যায় গতিকে u2 কিমান হ'ব -2.5 মিটাৰ পাৰ সেকেন্ড হয়নে মিটাৰ পাৰ সেকেন্ড এতিয়া চোৱা আমি ফাৰ্ষ্টত কি উলিয়াম যে m = কিমান হৈ যাব যে m1 + m2 অৰ্থাৎ মুঠ ভৰ কিমান হৈ যাব চোৱা m1 আৰু m2 দুয়োটা মিলাই কিমান চোৱা 1.5 + 1.5 দুয়োটা আমি প্লাস কৰি দিলে কিমান হৈ যাব যে 3 কেজি দুয়োটা মিলি কি হ'ব 3 কেজি এতিয়া চোৱা আমি জানো ইয়াৰ পৰা এনেকৈ লিখিবা তলত লিখিবা তোমালোকে মোৰ ইয়াতে বহুৱাই দিছো চোৱা আমি জানো এটো 10 নম্বৰ কোৱেশ্চন আছিল এটো 11 নম্বৰটো কৰি আছো চোৱা ইয়াৰ তলত লিখিবা তোমালোকে যে আমি জানো m1 u1 + m2 u2 = m1 v1 + m2 v2 এটা চোৱা m1 আৰু m2 সেম আছে গতিকে চোৱা 1.5 * u1 ৰ মান কিমান 2.5 হয়নে প্লাস m2 ৰ মান কিমান 1.5 * u2 ৰ মান কিমান -2.5 হয় নহয় ইকুৱেল টু m1 ৰ মান কিমান 1.5 * v1 ৰ মান আমাৰ নাই প্লাস 1.5 * v2 ৰ মান আমাৰ নাই এতিয়া চোৱা যে 1.5 মানে এফালে যদি প্লাস আৰু মাইনাস চোৱা 1.5 * 2.5 প্লাসে মাইনাসে কিমান -1.5 * 2.5 ইকুৱেল টু 1.5 আমি ইয়াৰ পৰা 1.5 এটা কমন লৈ লৈছো চোৱা আমি 1.5 কমন ললে কি হ'ব v1 + v2 বুজি পাইছানে এতিয়া চোৱা এটো হৈ যাব প্লাসৰ কটা যাব এটো হৈ যাব মাইনাসৰ দুইটা কি হৈ যাব কটা কটি যাব গতিকে ইফালে কি থাকিব 0 = 1.5 * v1 + v2 হয়নে গতিকে আমাৰ v1 + v2 কিমান আহি যাব 0 আহি যাব কাৰণ এটো ইফালে গৈ কি হ'ব পূৰণ হৈ আছে ইফালে গৈ কি হ'ব হৰণ হ'ব গতিকে v1 + v2 = 0 এটো হ'ব आंसर এতিয়া সব 12 নম্বৰ কোৱেশ্চন কি দিছে যে গতি বিষয়ক তৃতীয় সূত্ৰৰ মতে আমি যদি বস্তু এটা ঠেলো তেন্তে বস্তুটোৱে আমাক সমান আৰু বিপৰীত বলেৰে পিছলৈ ঠেলিব যদি বস্তুটো ৰাস্তাৰ কাষত ৰখাই থোৱা এখন গধুৰ ট্ৰাক হয় তেন্তে ই লৰচৰ নকৰাৰ সম্ভাৱনাই বেছি সমান আৰু বিপৰীত বলে পৰস্পৰক সন্তুলিত কৰে বুলি ছাত্ৰ এজনে যুক্তি আগবঢ়াই দি ইয়াৰ ন্যায্যতা প্ৰতিপাদন
কৰিছে এই যুক্তিৰ ওপৰত তোমাৰ মতামত দিয়া আৰু ট্ৰাকখন কিয় লৰচৰ নকৰে তাৰ ব্যাখ্যা দিয়া প্ৰথমতে তুমি কোৱেশ্চনটো বুজি পাইছা নে সেইটো কোৱা এতিয়া চোৱা ইয়াৰ উত্তৰ কি হ'ব যে চোৱা 12 নম্বৰৰ উত্তৰ চোৱা 12 নম্বৰ উত্তৰ কি হ'ব যে ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া বেলেগ বেলেগ বস্তুৰ ওপৰত ক্ৰিয়া কৰে হয় নহয় নিউটনৰ থাৰ্ড ল মতে চোৱা যে ক্ৰিয়া আৰু মই এইটো এনসাৰটো ধুনীয়াকৈ লিখিছোঁ চোৱা ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াই কি কৰে বেলেগ বেলেগ বস্তুৰ ওপৰত ক্ৰিয়া কৰে সেয়েহে ইটোৱে সিটোক লৰচৰ কৰিব ইটোৱে সিটোক লৰচৰ কৰিব হয়নে ইয়াত চোৱা যিহেতু ইয়াত ট্ৰাকখনৰ ভৰ বেছি সেয়ে জড়তাও কি হ'ব বেছি হ'ব হয়নে লগতে ট্ৰাকখনৰ ট্ৰাকৰ চকা ৰাস্তাৰ মাজৰ ঘৰ্ষণ বলৰ তুলনাত আমি ঠেলা বলটো অতি কম সেয়ে ট্ৰাক এখন আমি ঠেলিলেও লৰচৰ নকৰে হয়নে এটা চোৱা 13 নম্বৰ কুৱেশ্যন আমি কৰিম যে 200 গ্ৰাম ভৰৰ হকী বল এটাই 10 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে গৈ থকা অৱস্থাত এডাল হকী মাৰিৰে কোবোৱাত সি অহা পথেৰে -5 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে উভতি গ'ল হকী মাৰিয়ে প্ৰয়োগ কৰা বলৰ প্ৰভাৱত হকী বলটোৰ গতিৰ ভৰবেগ আমি পৰিৱৰ্তন কিমান হৈছে তাক নিৰ্ণয় কৰিব লাগে 13 নম্বৰ সলিউশন আমাক কি দি আছে যে m1 কিমান দি আছে ভৰ কিমান দি আছে 200 গ্ৰাম হয়নে আৰু ইউ অৰ্থাৎ প্ৰাৰম্ভিক বেগ কিমান দি আছে যে 10 মিটাৰ পাৰ ছেকেণ্ড ইনভাৰ্স আৰু আমাক ভি কিমান দি আছে যে ভি কিমান বেগেৰে গৈ উভতি আহিল যে -5 মিটাৰ পাৰ ছেকেণ্ড ইনভাৰ্স গতিকে আমি কি উলিয়াব লাগে যে ভৰবেগৰ পৰিৱৰ্তন এতেকে ভৰবেগৰ পৰিৱৰ্তন কিমান হ'ব যে m * v - u হয়নে এমৰ মান কিমান দি আছে যে 0.2 এই গ্ৰামক যদি আমি কেজি লৈ নিও কি হ'ব যে 0.2 কেজি বুজি পাইছা তো এইটো 9 ৰ ষ্টুডেন্ট এইটো জানিব লাগে গতিকে এফালে চোৱা যে এমৰ মান আমি বহুল আৰু ভিৰ মান কিমান যে -5 হয়নে আৰু -u ইউৰ মান কিমান -10 গতিকে কিমান হ'ব যে 0.2 ইনটু এটো কিমান হ'ব -15 প্লাস মাইনাস প্লাস আৰু ডাঙৰ চিন মাইনাস গতিকে -15 গতিকে এটা পূৰণ কৰিলে কিমান হ'ব যে 30 আৰু ইফালে কটাকটি গলে কিমান হ'ব -3 কেজি মিটাৰ পাৰ ছেকেণ্ড ইনভাৰ্স বুজি পাইছানে এতিয়া সৈস্তনে আমি 14 নম্বৰ কোৱেশ্চনটো কৰিম কি দি আছে চোৱা যে 10 গ্ৰাম ভৰৰ গুলি এটা অনুভূমিক দিশত 150 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে গৈ থকা অৱস্থাত ৰৈ থকা কাঠৰ টুকুৰা এটাত খুন্দা খাই 0.03 ছেকেণ্ডত কি হৈছে যে স্থিতিশীল অৱস্থা প্ৰাপ্ত হ'ল কাঠৰ টুকুৰাটোত গুলিটোৰ অন্তৰ্ভেদৰ দূৰত্ব নিৰ্ণয় কৰা তদুপৰি কাঠৰ টুকুৰাটোৱে গুলিটোৰ ওপৰত প্ৰয়োগ কৰা বলৰ মান নিৰ্ণয় কৰা চোৱা 14 নম্বৰৰ সলিউশন আমাক ফাৰ্ষ্টত কি দি আছে ইয়াত m কিমান দি আছে যে 10 গ্ৰাম 10 গ্ৰামক আমি কি কৰিম কেজি লৈ কনভাৰ্ট কৰিম কিমান হৈ যাব 0.01 কেজি হয়নে ইয়াৰ পিছত নেক্সট চোৱা যে ইউৰ মান আমাক কিমান দি আছে যে 150 u = 150 মিটাৰ পাৰ ছেকেণ্ড ইনভাৰ্স বেগেৰে গৈ আছে আৰু ইয়াতে টি কিমান মেনশন কৰা আছে যে 0.03 ছেকেণ্ড আমাক কি উলিয়াব লাগে যে বল উলিয়াব লাগে হয়নে আৰু আমাক কি উলিয়াব লাগে দূৰত্ব আমাক কি উলিয়াব লাগে ভি উলিয়াব লাগে আৰু আমাৰ এস উলিয়াব লাগে হয়নে এটাকে চোৱা আমি জানো
আমি জানো কি জানো যে এক্সেলাৰেশ্যন ইকুৱেল টু ভি মাইনাছ ইউ বাই টি হয়নে ভি মাইনাছ ইউ বাই টি কিমান দিয়া আছে আমাক 0 আমাক কোনো মেনশ্যন কৰা নাই যে ক'ত গৈ ৰখিছে গতিকে আমি ভিৰ মান 0 আৰু আমাক এছ উলিয়াব লাগে হা এতিয়া চোৱা বলৰ মান আৰু এছ আমি নিৰ্ণয় কৰিম এতিয়া চোৱা যে এক্সেলাৰেশ্যন ইকুৱেল টু ভি মাইনাছ ইউ বাই টি এতিয়া চোৱা ভিৰ মান ইয়াতে কিমান দিয়া আছে 0 মাইনাছ ইউৰ মান কিমান 150 মিটাৰ পাৰ ছেকেণ্ড ইনভাৰ্ছ আৰু টি কিমান দিয়া আছে যে 0.03 ছেকেণ্ড হয়নে এতিয়া চোৱা ওপৰত হৈ যাব 150 হয়নে 150 আৰু তলত কি হৈ যাব 3 আৰু চোৱা এইটো যদি আমি দশমিকটো উঠাই দিওঁ আৰু এটা শূন্য ক'ত উঠি যাব ওপৰত উঠি যাব মিটাৰ পাৰ ছেকেণ্ড ইনভাৰ্ছ এতিয়া চোৱা যে এইটো কটাকটি কৰিলে আমাৰ কিমান হৈ যাব 500 বাৰ 3 15 5 বাৰ আৰু দুটা শূন্য কিমান হৈ যাব যে 500 মিটাৰ পাৰ ছেকেণ্ড ইনভাৰ্ছ হয়নে এতেকে চোৱা এতেকে 2as ইকুৱেল টু ভি স্কোৱাৰ মাইনাছ ইউ স্কোৱাৰ ইয়াৰ পৰা আমি কি উলিয়াম এছ উলিয়াম হয়নে দূৰত্ব উলিয়াম চোৱা এছ ইকুৱেল টু ভি স্কোৱাৰ মাইনাছ ইউ স্কোৱাৰ আৰু 2a এইটো পূৰণ হৈ আছিল এইফালে আহি কি হৈ যাব 2a হৰণ হৈ যাব গতিকে চোৱা যে ভি স্কোৱাৰ মাইনাছ ইউ স্কোৱাৰ হয়নে ভিৰ মান কিমান 0 মাইনাছ ইউৰ মান কিমান দিয়া আছে যে মাইনাছ 150 হা মাইনাছ 150 চোৱা মাইনাছ 150 মিটাৰ পাৰ স্কোৱাৰ হয় নহয় মাইনাছ 150 বুজি পাইছানে মাইনাছ 150 আৰু তলত কিমান দিয়া আছে যে 2a 2 ইনটু এক্সেলাৰেশ্যনৰ মান কিমান যে এক্সেলাৰেশ্যনৰ মান কিমান দিয়া আছে আমাক 500 চোৱা আচ্ছা ইয়াতে হৈ যাব স্কোৱাৰ এইটো এছ উঠি যাব ন ওপৰত গতিকে আৰু এইটো আৰু এটা শূন্যৰ কাৰণে ইয়াতে আৰু এটা শূন্য বহি যাব গতিকে 1500 মিটাৰ পাৰ ছেকেণ্ড ইনভাৰ্ছ আচ্ছা এইটোত নহয় এই 500টোৰ লগত আৰু এটা শূন্য বহি যাব কিমান হৈ যাব -2 হয়নে গতিকে এইখিনি পতাৰ পিছত তোমালোকে কটাকটি কৰি 9/4 মিটাৰ আহি যাব আৰু এটোক যদি হৰণ কৰা 2.25 মিটাৰ এতেকে গুলিটো কাঠৰ টুকুৰাটোলৈ 2.25 অন্তৰ্ভেদ কৰিব এতিয়া আমি আকৌ ওলাব লাগে ফোৰ্স অৰ্থাৎ F = ma এনেকে পতাৰ পিছত তোমালোকে m ৰ মান বহুৱাবা এৰ মান বহুৱাবা আৰু f ৰ মান আমি পাম -50.00 কেজি মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ এতিয়া সব 15 নম্বৰ যে 1 কেজি ভৰৰ বস্তু এটা সৰল ৰেখাৰেডাল দি 10 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে গৈ থকা অৱস্থাত 5 কেজি ভৰৰ স্থিতিশীল কাঠৰ টুকুৰা এটাত খুন্দা মাৰি তাত লাগি ধৰিল তাৰ পিছত দুয়োটাই একেডাল সৰল ৰেখাৰে গতি আৰম্ভ কৰিলে সংঘাতৰ ঠিক আগত আৰু ঠিক পিছত মুঠ ভৰবেগ নিৰ্ণয় কৰা লগতে সংলগ্ন বস্তুটোৰ বেগ নিৰ্ণয় কৰা আমাক ফাৰ্ষ্টত কি ওলাব দিছে যে সংঘাতৰ ঠিক আগত আৰু ঠিক পিছত মুঠ ভৰবেগ আমাক কি উলিয়াব দিছে মুঠ ভৰবেগ উলিয়াব দিছে চোৱা 15 নম্বৰৰ সলিউশন সো 15 নম্বৰ কোৱেশ্চনৰ সলিউশন ফাৰ্ষ্টত আমাক কি দিছে যে m1 কিমান দিয়া আছে 1 কেজি আৰু m2 কিমান দিয়া আছে আমাক 5 কেজি হয়নে ইয়াৰ পিছত চোৱা u1 মান কিমান দিয়া আছে যে 10 মিটাৰ পাৰ ছেকেণ্ড গৈ আছে আৰু u2 ৰ মান আমাক কোনো মেনশ্যন কৰা নাই গতিকে 0 হয়নে এতেকে ধৰিবা যে ধৰো v1 = v2 = 0 হয়নে কাৰণ v ৰ মান আমাক কোনো অন্তিম হেৰি কোনো দিয়া নাই হয়নে এতেকে চোৱা যে সংঘাতৰ পিছত আমি কি লিখিম যে সংঘাতৰ আগৰ আমি ফাৰ্ষ্টত কি উলিয়াম যে আগৰ মুঠ ভৰবেগ আমি উলিয়াই লম মুঠ ভৰবেগ ইকুৱেল টু কিমান হ'ব m1 u1 + m2 u2 আৰু সংঘাতৰ পিছত হলে কি হ'ব m1 v1 + m2 v2 যদি সংঘাতৰ পিছৰ হয় ইয়াতে আগৰ মুঠ ভৰবেগ কৈছে গতিকে m1 u1 লিখিছো আৰু + m2 u2 এতিয়া চোৱা আমি মান বহুৱাই কৰিম যে m1 ৰ মান কিমান 1 ইনটু u1 ৰ মান কিমান 10 হা 10 মিটাৰ পাৰ ছেকেণ্ড 1 কেজি এটো কিমান হ'ব 1 কেজি আৰু কি হ'ব প্লাস m2 ৰ মান কিমান
যে 5 kg ইউটোৰ মান কিমান 0 হয়নে গতিকে কিমান হৈ যাব এটোতো 0 হৈ যাব গতিকে এইফালে কিমান হ'ব 10 kg মিটাৰ পাৰ সেকেন্ড হয়নে এতিয়া চোৱা নেক্সট হ'ব যে আমি জানো আমি ফাৰ্ষ্টত কি উলাই ললো যে সংঘাতৰ আগৰ মোট ভৰবেগ এটাকে আমি জানো এই সূত্ৰটোত বহাই দিবা যে m1 u1 m2 u2 m1 v1 m2 v2 ইয়াৰ পৰা আমি কি উলিয়াম ভিৰ মান উলিয়াই লম বুজি পাইছানে এটা চোৱা এখিনিৰ মানটো আমি উলিয়াই গতিকে কিমান হ'ব 10 kg মিটাৰ পাৰ সেকেন্ড ইনভার্স ইকুয়াল টু m1 m2 ইয়াৰ পৰা আমি কি কমন লম যে v এটা কমন লৈ লম ইয়াৰ পৰা আমি কমন এটা লম v এটাকে চোৱা আমি যদি v2 যদি এফালে হেৰি কৰো চোৱা ৰবা 10 kg এইখিনিক যদি আমি এফালে লৈ আহো কি হৈ যাব হৰণ হৈ যাব ইকুয়াল টু ইফালে কি ৰখি যাব v ৰখি যাব হয়নে নেক্সট চোৱা ওকে নেক্সট চোৱা এতিয়া আমি কি কৰিম m1 আৰু m2 ৰ মান বহুৱাই দিম চোৱা যে 10 kg মিটাৰ পাৰ সেকেন্ড আৰু m1 ৰ মান কিমান দিয়া আছে চোৱা m1 ৰ মান কিমান দিয়া আছে 1 প্লাস আৰু m2 ৰ মান কিমান দিয়া আছে চোৱা m2 ৰ মান দিয়া আছে তোমাৰ 5 kg দুটা kg দিয়া আছে গতিকে kg লিখিছো ইকুয়াল টু v হয় নহয় নেক্সট চোৱা 5 কে 6 kg আৰু ওপৰত হ'ব 10 kg মিটাৰ পাৰ এতিয়া চোৱা 2 কাটিলে 3 বাৰ 2 কাটিলে 5 বাৰ মানে কিমান হৈ যাব যে 5/3 ইকুয়াল টু 5/3 মিটাৰ পাৰ সেকেন্ড ভিৰ মান কি হৈ যাব এটো হৈ যাব এতেকে চোৱা আমি সংঘাতৰ আগৰখিনি উলিয়ালো এতেকে সংঘাতৰ পিছৰ চোৱা সংঘাতৰ পিছৰ মোট ভৰবেগ সংঘাতৰ পিছৰ মোট ভৰবেগ কিমান হ'ব যে m1 v1 m2 v2 আমি কি কৰিম ইয়াৰ পৰা কমন লৈ লম v অৰ্থাৎ m1 m2 হৈ যাব আৰু হিফালে কি হৈ যাব কমন v হয় নহয় গতিকে m1 কিমান 1 আৰু m2 কিমান 5 kg ইনটু ভিৰ মান আমি কিমান পালো যে 5/3 মিটাৰ পাৰ সেকেন্ড কিমান হ'ব 6 kg 5 কে 6 ইনটু 5/3 মিটাৰ পাৰ সেকেন্ড হয়নে চোৱা 2 কাটিলে আচ্ছা 3 এ 6 কেবাৰ দুইবাৰ অৰ্থাৎ 2 5 গুণ কিমান 10 kg মিটাৰ পাৰ সেকেন্ড ইনভার্স এটো হ'ব आंसर বুজি পাইছানে 16 নম্বৰ কোৱেশ্চনটো কি দিছে যে 6 সেকেন্ডত 100 kg ভৰৰ বস্তু এটাৰ বেগ কিমান যে 5 মিটাৰ পাৰ সেকেন্ডৰ পৰা 8 মিটাৰ পাৰ সেকেন্ডলৈ সুষমভাৱে ত্বৰিত কৰা হ'ল বস্তুটোৰ প্ৰাৰম্ভিক আৰু অন্তিম ভৰবেগ নিৰ্ণয় কৰিব দিছে তদুপৰি বস্তুটোৰ ওপৰত প্ৰয়োগ কৰা বলৰ মান আমাক নিৰ্ণয় কৰিব দিছে চোৱা 16 নম্বৰ সলিউশনটো কি দিছে চোৱা যে আমাক ইয়াত দিয়া আছে m1 কিমান 100 kg m1 কিমান 100 kg আৰু আমাক t কিমান দিয়া আছে 6 সেকেন্ড হয়নে ইয়াৰ পিছত চোৱা v আমাক কিমান দিয়া আছে v 8 মিটাৰ পাৰ সেকেন্ড আৰু u ৰ মান কিমান দিয়া আছে যে 5 মিটাৰ পাৰ সেকেন্ড হয়নে এতেকে চোৱা আমি ফাৰ্ষ্টত উলিয়াম যে এতেকে প্ৰাৰম্ভিক ভৰবেগ কিমান প্ৰাৰম্ভিক ভৰবেগ mv m ৰ মান কিমান 100 হয়নে 100 kg ইনটু 8 মিটাৰ পাৰ সেকেন্ড কিমান হ'ব যে 100 kg মিটাৰ পাৰ সেকেন্ড ইজি এটো আৰু কি বুজাব লগা আছে বুজি পাইছানে এতিয়া চোৱা এতিয়া আমাক কি উলিয়াব দিছে চোৱা 16 নম্বৰ কোৱেশ্চনটো বলৰ মান অৰ্থাৎ f এটাকে চোৱা আকৌ f ইকুয়াল টু ma m ৰ মান কিমান পাইছো এটো আচ্ছা m ৰ মান কিমান দিয়া আছে 100 kg চোৱা m ৰ মান কিমান দিয়া আছে 100 kg হা ইনটু এ আমি কি উলিয়াম এক্সেলাৰেশন মানে কি v - u/t এটো সূত্ৰটো পাইছাই ইকুয়াল টু a হয় নহয় তাৰপিছত চোৱা 100 kg ইনটু ভিৰ মান কিমান 8 মিটাৰ পাৰ সেকেন্ড ইনভার্স আৰু -5 মিটাৰ পাৰ সেকেন্ড ইনভার্স u ৰ মান আৰু t ৰ মান কিমান 6 সেকেন্ড এটা সব ফার্স্টত কি কৰিম আমি এটো 100 kg এটো এনেকৈ ৰাখি দিম এটো এনেকৈ কটাকটি কৰাৰ আগতে আমি প্ৰথমে এটো মাইনাস কৰিলো চোৱা 8 ৰ পৰা 5 গলে 3 মিটাৰ পাৰ সেকেন্ড ইনভার্স আৰু তলত কিমান 6 সেকেন্ড 3 এ 6 কেবাৰ দুবাৰ আৰু 2 এ 50 কেবাৰ 1 কেবাৰ 50 বাৰ গতি কিমান হ'ব
যে 50 কেজি মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। বহুত দেৰিলৈকে তোমালোকৰ এইটো চেপ্টাৰ পঢ়াই আছোঁ যে মোৰ মাথা একদম হেৰি হৈ গৈছে। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, মই প্ৰত্যেকটো চেপ্টাৰ তোমালোকক এনেকৈ ধুনীয়াকৈ বুজাই দিম। কিমান হৈ যাব এতিয়া চোৱা, কিমান হ'ব যে 50 নিউটন। বুজি পাইছেনে? 17 নম্বৰ কুৱেশ্যনটো কি দিছে যে আখতাৰ, কিৰণ আৰু ৰাহুল দ্ৰুতবেগী পথত মটৰ গাড়ীৰে তীব্ৰ বেগেৰে গৈ থকা অৱস্থাত পোক এটাই গাড়ীৰ বায়ু বিৰোধী ঢালখনত খুন্দা মাৰি ছালখনত লাগি ধৰিল। আখতাৰ আৰু কিৰণে বিষয়টোৰ ওপৰত চিন্তা চৰ্চা কৰিবলৈ ধৰিলে। কিৰণে যুক্তি দিলে যে গাড়ীখনৰ ভৰবেগৰ পৰিৱৰ্তনতকৈ পোকটোৰ ভৰবেগৰ পৰিৱৰ্তন অধিক, কাৰণ গাড়ীখনতকৈ পোকটোৰ বেগৰ পৰিৱৰ্তন অধিক। আখতাৰে ক'লে যে যিহেতু গাড়ীখন অধিক বেগেৰে গৈ আছিল, ই পোকটোৰ ওপৰত অধিক বল প্ৰয়োগ কৰিলে, তাৰ ফলত পোকটো মৰিল। ৰাহুলে সম্পূৰ্ণ নতুন ব্যাখ্যা দি ক'লে যে মটৰ গাড়ী আৰু পোক দুয়োটাই একেই বল আৰু ভৰবেগৰ একেই পৰিৱৰ্তন অনুভৱ কৰিছিল। এই যুক্তিসমূহৰ ওপৰত মতামত দিয়া। চোৱা 17 নম্বৰৰ কুৱেশ্যনৰ এনচাৰ চোৱা। 17 নম্বৰৰ উত্তৰ লিখিবা যে গাড়ীখনৰ ভৰ বেগৰ পৰিমাণ পোকতকৈ বেছি, যিহেতু গাড়ীখনৰ ভৰ বেগৰ পৰিমাণ কিহতকৈ বেছি? পোকতকৈ বেছি। পোকতকৈ বেছি, কিন্তু ভৰবেগ কম, গতিকে ভৰবেগৰ পৰিৱৰ্তন বেছি হয়। পৰিৱৰ্তন বেছি হয়। সেইবাবে পোকটোৰ ওপৰত ক্ৰিয়া কৰা বল বেছি। ইয়াৰ পিছত লিখি ল'ব যে গতিকে কিৰণৰ কথাটোৰ শুদ্ধতা আছে। গতিকে কিৰণে শুদ্ধ কথা কৈছে। কিৰণে শুদ্ধ কথা কৈছে। এতিয়া চোৱা 18 নম্বৰ কুৱেশ্যন। 18 নম্বৰ কুৱেশ্যনটো আমাক কি দিছে যে 10 কেজি ভৰৰ ডাম্বেল এটা 80 মিটাৰ উচ্চতাৰ পৰা মাটিত পৰিলে, মাটিলৈ স্থানান্তৰ হোৱা ভৰবেগৰ মান কিমান নিৰ্ণয় কৰিব দিছে, আৰু নিম্নাভিমুখী ত্বৰণ এক্সেলাৰেশ্যন ওলাব দিছে আমাক, আৰু কি ওলাব দিছে, আৰু ভি উলিয়াব দিছে আমাক। চোৱা ফাৰ্ষ্টত আমাক কি দিয়া আছে সেইখিনি লিখি লোৱা। চোৱা 18 নম্বৰৰ সলিউশ্যন। কুৱেশ্যনটো ভালদৰে বুজি ল'লেই হ'ল। চোৱা ফাৰ্ষ্টত আমাক কি দিছে যে এম মানে কিমান দি আছে, ভৰ কিমান দি আছে 10 কেজি। ভৰ দি আছে আমাক 10 কেজি, আৰু দূৰত্ব অৰ্থাৎ এছ দি আছে কিমান 80 মিটাৰ। 80 মিটাৰ আমাক দিয়া আছে। গতিকে ইয়াক আমি নেক্সট চোৱা, আৰু আমাক ইউৰ মান কিমান দি আছে 0, অৰ্থাৎ প্ৰাৰম্ভিক, আৰু চোৱা আৰু এটা নিম্নটোৰ তলফালে গৈ আছে গ্ৰাউণ্ড, অৰ্থাৎ গ্ৰাউণ্ড কিমান 10, হয়নে? গ্ৰাউণ্ড কিমান দি আছে 10 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। আমাক কি উলিয়াব লাগে ভি, অৰ্থাৎ অন্তিম বেগ। আমাক কি উলিয়াব লাগে অন্তিম বেগ উলিয়াব লাগে, হয়নে? এতিয়া চোৱা যে ভৰবেগ মাটিত পৰাৰ পিছত ভৰবেগ মাটিত পৰাৰ পিছত ভৰবেগ কিমান হ'ব এম ভি, হয়নে? আমি কি জানো চোৱা, আমি জানো যে ভি স্কুৱেৰ ইকুৱেল টু ইউ স্কুৱেৰ প্লাছ 2GH, হয়নে? এই সূত্ৰটো জানো। গতিকে ইয়াৰ পৰা কি হ'ব ভি ইকুৱেল ইউৰ মান কিমান 0 প্লাছ 2 ইণ্টু জিৰ মান কিমান 10 ইণ্টু এইচৰ মান কিমান 0.8, হয় নহয়? ভি স্কুৱেৰৰ মান কিমান হ'ব 16.6, এইটো যদি পূৰণ কৰা কি হ'ব 16.0, গতিকে কিমান হ'ব যে 4 মিটাৰ পাৰ ছেকেণ্ড। কেনেকৈ হ'ব, কাৰণ ভি স্কুৱেৰ যদি সিফালে ৰুট হৈ যায় কি হ'ব 4 হ'ব, 4 গুণ 16। এতিয়াকে ভৰবেগ কিমান হ'ব চোৱা, এতিয়াকে ভৰবেগ ইকুৱেল টু এম ভি, হয় নহয়? কিমান হ'ব, এমৰ মান কিমান 10 কেজি, আৰু ভিৰ মান কিমান পালোঁ যে 4 মিটাৰ পাৰ ছেকেণ্ড ইনভাৰ্ছ। কিমান হ'ব 10 গুণ 40, এইটোৱে হ'ব এনচাৰ। গতিকে তোমালোকৰ চেপ্টাৰটো ইয়াতে সামৰণি পৰিল। অকণমান দীঘল হৈছে, তথাপিও চেপ্টাৰটো শেষটো কৰিব লাগিব। গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।